মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয় পাঠ্যপুথি অংকুৰণৰ একাদশ পাঠ গছ ভাল পোৱা ককাৰ খং নামৰ পাঠটিৰ আলোচনা আগবঢ়াবলৈ আহিছো আৰু এই পাঠটিত সন্নিবিষ্ট হোৱা প্ৰশ্ন উত্তৰ ক্ৰিয়াকলাপ ইত্যাদি আমি এতিয়া আলোচনা কৰিম প্ৰথমতে আছে কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা তোমালোকক ইতিমধ্যে কৈছোৱে যে কবিতাটো যেহেতু পাইছা তোমালোকে ইয়াত ছন্দ লাগিব আৰু লয় এটা নিৰ্দিষ্ট লয়ত কবিতাটো আগবাঢ়িব আৰু এইখিনি ঠিকে থাকে ৰাখি এইখিনি শুদ্ধকৈ ৰাখি তোমালোকে আবৃত্তি কৰিব লাগিব আৰু আবৃত্তি কৰা মানে কবিয়ে কবিতাটো জেনেৰেলি লিখিছে সেইখিনি জানো বেলেগ বেলেগ কোনোবা মানুহে কোৱা নাই কেৱল তুমি যদি কৈছা তেনেহলে তুমি যদি আবৃত্তি কৰিছা তোমাৰ মুখেৰে যেন ওলাব আৰু তুমি যেন সেইখিনি কথা কৈছা তেনেদৰে তোমালোকে ক'ব লাগিব পঢ়া আৰু আবৃত্তি কৰাৰ মাজত পাৰ্থক্য আছে সেই পাৰ্থক্যটো তোমালোকে নিশ্চয় বুজি পাইছা আৰু তেনেদৰে আবৃত্তি কৰিবা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কোৱা আৰু লিখাটো ক'ব লাগে আৰু লিখিব লাগে কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ভাল পালো ৰঘুনাথ তুমি তোমাৰ লৰাৰ বিয়া অৰ্থাৎ ৰঘুনাথৰ লৰাৰ বিয়াৰ কথা কৈছে কবিতাটোত ৰঘুনাথৰ লৰাটোৰ বা লৰাজনৰ বিয়াৰ কথা কৈছে ৰঘুনাথৰ লৰাটোৰ বিয়াৰ কথা কৈছে ৰঘুনাথ নামৰ মানুহজনৰ লৰাজনৰ বিয়াৰ কথা কৈছে দ্বিতীয়টো প্ৰশ্নলৈ যাওঁ আমলখি গছজোপা কিয় কাটিলে সেই মানুহজনে কৈছিল নহয় ৰভাখন দিবলৈ আমলখি গছজোপা কিয় নকটালা অৰ্থাৎ ৰভাখন দিবলৈ আমলখি গছজোপা কাটিছিল আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কটা হৈছিল বা কাটিলে তৃতীয়টো প্ৰশ্ন যাওঁ কোনে আহি ঘৰখন পুৰাব বুলি কৈছে ঘৰখন কোনে পুৰাব বুলি কৈছিল ঘৰখন বুৱাৰীয়ে পুৰাব বুলি কৈছিল বা ন বুৱাৰীয়ে পুৰাব বুলি কৈছিল বুৱাৰীয়ে আহি ঘৰখন পুৰাব বুলি কবিতাটোত কোৱা হৈছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে বুৱাৰী আহিলে ঘৰখনটো ভৰি যাব মানুহখিনি গুচি যাব বা মানুহখিনি গুচি গলে ঘৰখন আহি ভৰিব কিন্তু আমলখি গছজোপা সহজে পাবনে সহজে কিয় নাপাব কাৰণ এজোপা গছ এটা পুলিৰ পৰা পুলি হিচাপে ৰোপণ কৰো আৰু সেই পুলিটো ডাঙৰ হৈ এজোপা গছ হোৱালৈকে বহু দিন লাগে গতিকে সহজে জানো এজোপা গছ কাটি পেলালে সহজে ঘূৰাই পোৱা যায় সেয়েহে মানুহজনে কৈছে যে ককাই কৈছে অৰ্থাৎ যে আমলখি গছজোপা সহজে ঘূৰাই পোৱা নাযাব সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি কৈছে বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল বিয়া খাবলৈ আহি ককাই যেতিয়া দেখিলে ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলোৱা হৈছে সেইখিনি দেখিয়ে ককাৰ খং উঠিছিল বিয়া খাবলৈ আহি ককাই যেতিয়া দেখিছিল যে আমলখি গছজোপা কাটি দিলে তেতিয়া ককাৰ খং উঠিছিল এতিয়া এই প্ৰশ্নটোলৈ আহা যে খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল খং উঠাৰ পাছত ককাই দৰাক আশীৰ্বাদ এজুলুকা দি যাব বিচাৰিছিল খং উঠাৰ পাছতো ককাই দৰাক এজুলুকা আশীৰ্বাদ দিব বিচাৰিছে অৰ্থাৎ ককা যিহেতু আহিছে বিয়াখনলৈ এটা ভাল দিন বুলি আহিছে আৰু সেই ভাল দিনটোত যিহেতু তেওঁলোকে ভাল কাম এটা কৰিছে সেই কামটোৰ কাৰণে আশীৰ্বাদটো আছে অৰ্থাৎ দৰাৰ প্ৰতি মৰমটো কমা নাই কিন্তু তেওঁলোকে কৰা কামটোৰ কাৰণেহে ককাৰ খং উঠিছে গতিকে তেওঁলোকক আশীৰ্বাদটো ককাই দিছে অৰ্থাৎ আশীৰ্বাদ এজুলুকা দিবলৈ দৰাক মাতিবলৈ গৈছিল গতিকে দৰাই আশীৰ্বাদ এজুলুকা দি যাব বুলি কৈছিল বা দিব বিচাৰিছিল এটা পিছৰ প্ৰশ্নটো তলৰ কবিতা ফাকি গদ্য ৰূপত লিখা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বুৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই এইখিনি এই পদ্য ফাকি আমি গদ্য ৰূপত লিখিলে হ'ব যে আলহী অতিথি যোৱাৰ পাছত ৰভাখন যেতিয়া নাইকিয়া হ'ব বুৱাৰী আহি ঘৰখন পুৰাই দিবহি তেতিয়া সহজতে আমলখি গছজোপা মানুহ ঘূৰাই পাবা বা ঘূৰাই পোৱা যাবনে এনেদৰে আমি এইখিনি গদ্য ৰূপত লিখিব পাৰো এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ কবিতাটোৰ মূল ভাৱ লিখা মূল ভাৱ মানে কবিতাটোতনো কি ক'ব বিচাৰিছে মই অকণমান লিখি দেখুৱাইছো কিন্তু তাৰ লগত তোমালোকে আৰু কথা যোগ কৰিব লাগিব যে ক'বা যে এই কবিতাটোৰ জৰিয়তে কবিয়ে এজোপা গছৰ মূল্য বা এজোপা গছ সহজতে যে পোৱা নাযায় আৰু এজোপা গছৰ মূল্য মানুহক বুজাবলৈ কবিতাটো ব্যৱহাৰ কৰিছে বা কবিতাটোত এজন ককাৰ খংটো প্ৰকাশ কৰিছে কৈছে যে ৰঘুনাথে নিজৰ পুতেকৰ বিয়া পাতিবলৈ ৰভা পাতৰ বাবে অসুবিধা হোৱাত ৰভাৰ ঠাইত থকা এটি আমলখি গছজোপা কাটি পেলালে
এই গছ কটা দেখি গছ ভাল পোৱা ককাৰজনৰ বৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযায় এই গছজোপা কটাৰ কাৰণে ককাৰ খং উঠিল আৰু ককাই সেয়েহে ৰঘুনাথক খং কৰি কৈছিল যে ৰভাখন যেতিয়া নাইকিয়া হ'ব আলহী অতিথি যেতিয়া গুচি যাব তেতিয়া বুৱাৰীয়ে ঘৰখন পুৰাই দিব কিন্তু সেই তেতিয়া জানো আমলখি গছজোপা ৰঘুনাথে ঘূৰাই পাব অৰ্থাৎ ৰঘুনাথে সেই গছজোপা ঘূৰাই নাপায় এজোপা গছ সহজে ঘূৰাই পোৱাটো বৰ সহজ কথা নহয় বা সহজে ঘূৰাই পোৱা নাযায় আৰু সেয়েহে কৈছে যে দৰাজনক তেওঁ আশীৰ্বাদ দিব অৰ্থাৎ দৰাজনৰ প্ৰতি তেওঁ বেয়া ভাৱ নাই কিন্তু যিহেতু তেওঁলোকে এটা বেয়া কাম কৰিছে গতিকে বিয়াখনত আলহী অতিথিৰ কাৰণে অনা লুচি ভাজি ৰসগোল্লা তেওঁ একোকে নাখায় অৰ্থাৎ ককাজনৰ জৰিয়তে কবিয়ে এই কবিতাটোত গছৰ মূল্যৰ কথা প্ৰকৃতিৰ ৰক্ষাৰ কথা বুজাব বিচাৰিছে এনেকৈ তোমালোকে এইখিনি কথাও লগতে সংযোজন কৰি দিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ বাক্য ৰচনা কৰিব লাগে এজুলুকা আলহী অতিথি আশীৰ্বাদ সহজতে ঘূৰাই ৰভা এইকেইটা শব্দৰে আমি বাক্য ৰচনা কৰিম ঠিক আছে মই কেইটামান বাক্য ৰচনা কৰি দেখুৱাইছো কিন্তু তোমালোকে নিজে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা এইকেইটাৰ সহায় লবা কিন্তু নিজৰ বাক্য ৰচনা কৰিবলৈ কোৱা আছে এইটো কাৰণেই এই বাক্য ৰচনা কৰিবলৈ দিয়াৰ মূল উদ্দেশ্যটোৱে হৈছে যে কিছুমান শব্দ পালে সেই শব্দবোৰ তোমালোকে ব্যৱহাৰ কৰিব পাৰা নোৱাৰা যে শব্দবোৰ অকল শিকিয়ে থৈছা নেকি যে শব্দবোৰ ব্যৱহাৰ তোমালোকে বাক্যত কৰিব পাৰা নোৱাৰা সেইটো চাবৰ কাৰণে বাক্য ৰচনা কৰিবলৈ দিয়া হয় গতিকে বাক্য ৰচনা কিন্তু তোমালোকে মোৰ সহায় ল'ব পাৰা কিন্তু নিজৰ বাক্য ৰচনা কৰিবা এজুলুকা ককাই দৰাটোক এজুলুকা আশীৰ্বাদ দিব বিচাৰিছিল এটো এজুলুকাৰ তলত আমি এনেদৰে চিন দি দিম তাৰপিছত আলহী বিহুত ৰামৰ ঘৰলৈ আলহী অতিথি আহিছিল আশীৰ্বাদ এটো ঘৰত নিলিখিবা ঘৰলৈ লিখিবা দেই এটো লিখিবা ঘৰলৈ বা বিহুত ৰামৰ ঘৰত আলহী অতিথি আছিল তেতিয়া ঘৰত হ'ব আশীৰ্বাদ বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে সহজতে গছ এজোপা কাটিলে সহজতে পোৱা নাযায় ঘূৰাই আমাৰ ঘৰত প্ৰয়োজনীয় বস্তুবোৰ হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায় এনেদৰে মই কেইটামান সহজ বাক্য ৰচনা কৰি দেখুৱাইছো তোমালোকে এইকেইটাৰ সহায় লৈ নিজৰ বাক্য নিজে ৰচনা কৰিবা দেই এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ৰভাটো ঠিকেই গৈছিল ৰহিমে ৰভাখন দিবলৈ নাৰিকল গছজোপা কাটি পেলালে এটো ৰহিম বুলি বেলেগজন মানুহৰ কথা কৈছে বিয়াৰ ৰভাখন দিবলৈ নাৰিকল গছজোপা কাটি পেলালে এনেদৰে আমি এই বাক্যকেইটা ৰচনা কৰো এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ বুৱাৰীয়ে ঘৰখন দিবহি পুৰাই আমলখি গছজোপা সহজতে পাবানে ঘূৰাই এই যে আকাৰান্ত ধাতুত ই পুৰাই ঘূৰাই দেখিছা ইটো দেখিছা নহয় এই ইটো এই ই প্ৰত্যয় যোগ কৰি অসমাপিকা ক্ৰিয়া গঠন কৰা হয় সমাপিকাৰ অসমাপিকা কৈছিল না সমাপিকা যি বাক্যটো সমাপ্ত হোৱা বুজায় অসমাপিকা কিন্তু সমাপ্ত হোৱা নুবুজায় ওপৰৰ কবিতা দুখাৰিত থকা পুৰাই আৰু ঘূৰাই অসমাপিকা ক্ৰিয়া দুটিৰ গঠন চাওঁ আহা ইয়াত পুৰ আৰু ঘূৰ ধাতুত প্ৰথমতে আ যোগ হৈছে পুৰটো পুৰা হৈছে ঘূৰটো ঘূৰা হৈছে আৰু তাৰ পাছত হ্ৰস্বই আহিছে পুৰ পুৰা পুৰাই ঘূৰ ঘূৰা ঘূৰাই আৰু পুৰা আৰু ঘূৰা পাচনি ধাতু গঠিত হৈছে পাচনি ধাতু মানে পুৰাই দিলে পুৰা ঘূৰা এটো মানে পাছা লোকক কৰিবলৈ দিয়া পুৰা কিন্তু সেইটো লগত যদি হ্ৰস্বই দিছো তেতিয়া কি হৈ গৈছে কি অসমাপিকা ক্ৰিয়া এই পাচনি ধাতুটোত ই প্ৰত্যয় যোগ হৈ ক্ৰমে পুৰাই আৰু ঘূৰাই অসমাপিকা ক্ৰিয়া গঠিত কৰা হৈছে কামটো কৰাই দিলো চুলিখিনি কটাই আহিলো বুজি পাইছানে তেনে ধৰণে ভাতখিনি ৰন্ধালো হ'ব কি ৰন্ধালো নহব নহয় ৰন্ধাই দিবলৈ কলো আকৌ হেতু পাচলি ধাতু হ'ল আলুহটো ৰন্ধাই দিবলৈ কলো দিবলৈ তেতিয়া দিবলৈটো এটা অসমাপিকা হ'ব ঠিক আছে এতিয়া তোমালোকে চাবা পুৰ পুৰা ঘূৰ ঘূৰা আৰু নাচ নচাই এনেদৰে ই প্ৰত্যয় যোগ হ'ব আৰু ই আমাক অসমাপিকা ক্ৰিয়া হয় ঠিক আছে এই প্ৰত্যয়টো যোগ কৰি অসমাপিকা ক্ৰিয়া গঠন কৰা হৈছে এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ক অংশৰ লগত খ অংশৰ মিল থকা শব্দবোৰ আস্তানি মিলোৱা এটা মিলাই দি আছে গছ ইয়াৰ অৰ্থ হৈছে বৃক্ষ এতিয়া ৰভা মানে কি
সাধাৰণতে বিয়া বা সভাহতে দেখো কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালিক কোৱা হয় ৰভা এটা থাকিল কি দৰা দৰাৰ আন এটা শব্দ হৈছে বৰ কাৰণ বৰযাত্ৰী বুলি কোৱা শুনিছা নহয় কইনা ঘৰলৈ যোৱা বৰযাত্ৰী মানে দৰাৰ সৈতে যোৱা যাত্ৰীসকলক বৰযাত্ৰী বুলি কয় তাৰপিছত থাকিল ঔষধ আৰু ঔষধটো আমি জানোৱেই ঔষধক দৰৱ বুলি কয় এতিয়া আমি বৰ সহজতে মিলাব পাৰিলো নহয়নে বাৰু যিকি নহওক ছাত্ৰ ছাত্ৰীসকল আমাৰ এইখিনি আলোচনাৰ লগে লগে এই পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনাখিনি আমি ইয়াতে সামৰিছো কিন্তু এইটো কথাও সঁচা যে এই পাঠটোত আৰু প্ৰশ্ন উত্তৰ আছে সেই অৱশিষ্ট প্ৰশ্ন উত্তৰখিনি আমি পৰৱৰ্তী ভাগত আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ